हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ আপোনালোক সকলোৰে ভাল মোৰো ভালে আপোনালোকে গমে পাইছে শেষৰ ভিডিঅ'টো চাই আমি আছো দাৰ্জিলিং তো ভিডিঅ'টো ৰাতিতে ষ্টাৰ্ট কৰি থৈছো আৰু এই ভিডিঅ'টো আপোনালোকক গোটেই দিনটো মৰ্নিংৰ পৰা কত গলো কি কৰিলো সকলোবোৰ দেখাই যাম তো আশা কৰো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাব তো এতিয়া আৰম্ভ কৰো ইয়া ৰাতিপুৱাৰ পৰা কি কৰিলো এই উঠাইছে না উঠ এই Pasta dulu, uthane. Mana kau di sana? Galte bila bola besut. Uthane na. Utna na. Utu. Sama tu. Utu. Love you. Hey, mana bawa cari? Say, mana bawa cari? Say. Mana bawa? Ay, say. Ha, itu, say. আজি মানে ৰাতিপুৱা অকমান ৰ'দ ওলাইছে তো ভিউটো চাওকচোন ইমান দূৰলৈ পাহাৰকেইখন দেখা পায় সঁচাই আৰু ক'ব লাগিব আৰু কি মজা প্লেচ হয় দৰ্জা খুলিলেই পাহাৰ মেঘ অ' মাই গড এইফালে পুৰা পেকিং কৰি আছোঁ এতিয়া যিহেতু আৰু বেছি সময় নাই আধা ঘণ্টাৰ পিছত ইয়াৰ পৰা ওলাম তো আৰু পুৰা জল্দি পেকিং কৰি আছোঁ ৰুমটোক বাই বাই দি আমি ওলালো আৰু গাড়ী 10টা বজাত অহা কথা আছিল পিছত ক'লে 11টা এতিয়া বাজিছে 11:30 কিন্তু গাড়ী এতিয়ালৈ অহা নাই মানে আজি কিবা এটা ইয়াতে উৎসৱ এটা আছে সেইটো কাৰণে অকণমান দেৰি হৈছে বাৰু এইফালে ৰুমটো ভালকৈ চাইছে ক'ৰবাত কিবা ৰৈছে নেকি নাই দিয়া আছে মই চাইছোঁ ঠিকেই আছে চব ব'লা তো এতিয়া তলত গৈ আছোঁ যেহেতু গাড়ী আহি পোৱা নাই এইফালে ভোক লাগিছে 11:30 হ'লে একো খোৱা নাই তো কিবা চাহ তাহ খাই লওঁ ৰ'ব তাকে আহি আছোঁ তো ইয়াতে চাহটো খাই লওঁ ইয়াতে চাহ তাহ বনাই আছে ধুনীয়াকৈ বেছি দূৰত নহ'ল বাৰু এয়া তো এয়া চাহ ল'লোঁ আৰু হামেচা দৰে মই খুজিয়া এৰে খাই লওঁ চাহটো আৰম্ভণি দিনটোৰ আৰম্ভণি হ'লে ইয়াতে বিস্কিট নে কি কয় এইটো নাজানো কিবা এটা খাইছোঁ মিঠা ভাল লাগিছে ইয়াতে লোকেল হয় এইটো इसका क्या नाम है ये खजूर बोलते हैं खजूर हाँ ये तो खजूर बोले खजूर इसका नाम खजूर है थोड़ा हार्ड होता है हाँ অকণমান মানে টান টাইপ আৰু মানে পপ টাইপ আৰু ভাল লাগিছে এইফালে চাওকচোন কুকুৰটো ইমান মৰম লগা কিন্তু এইবিলাক মানে পোহনীয়া নহয় কিন্তু আৰু দেখিলে পোহনীয়া যেন লাগে চাওকচোন ইমান মৰম লগা আৰু দোকানখনতে দেখিলোঁ এইটো মানে গাখীৰৰে কিবা বনাইছে আৰু এইফালে তামোল তো ইয়াত তামোল লৈছে সি খাবৰ কাৰণে আৰু মই এইটো গাখীৰতে এবাৰ টেষ্ট কৰি চাওঁ বাৰু কেনেকুৱা লাগে 10 টকা লৈছে আজি মানে পুৰা ৰ'দটো আছে ভাল লাগিছে আকৌ অকণমান পিছত বাৰু ঠাণ্ডা পৰিব ভাল লাগিছে আৰু এতিয়া চুলিকেইডাল তেতিয়া শুকাব মোৰ চালি টুকলা লৈ মিচি আহিলোঁ এতিয়া আমাৰ গাড়ী আহি আছে তো এইখন গাড়ী আমি বুক কৰিলোঁ এইবাৰ এতিয়া আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছে আমি এইখিনি ঠাইত ৰখিলোঁ চাওকচোন গাড়ীৰ পৰাই দেখাইছোঁ প্ৰথমতে ৱাও দেখাই আছোঁ আপোনালোকক এয়া চাওক ৱাও কিন্তু আমি চকুৰে যিটো দেখিছোঁ সেইটো মোবাইলত আপোনালোকৰ ইমান দেখাব পৰা নাই চব ভিডিঅ' কৰাত লাগিছে একদম কেনাই ইয়াত সোমালে মানে টিকেট ল'ব লাগে তো ইয়াত টিকেট লৈ আছে 20 rupees পিছফালে দেখিছেনে পুৰা ভিউটো এনজয় কৰি আছে মানে পুৰা গান লগাই ডান্স কৰি আছে ইয়াতে থাকিলোঁ বহুত ফটো ল'লোঁ ভিডিঅ' বনালোঁ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ সঁচাই আৰু মজা প্লেচ মজা ইয়াতে দেখিছেনে বতৰটোৰ কাৰণে মানে সেই আৰু কি পেকেট ফুলি আছে মানে লাৰিবই নোৱাৰে না বম ফুটাই দিব এনেকুৱা টাইপ আৰু পেকেট হৈ আছে এইবাৰ পপকৰ্ণ লৈছোঁ এইবাৰ আমি আহিছোঁ চিমানা ভিউ পইণ্ট দেখাই আছোঁ ইয়াৰ নাজাগাওঁ এয়া সঁচাই আৰু ইয়াৰ পৰা যিটো ভিউ দেখি বিৰাটে মজা ভিউ আৰু লাহে ঠাণ্ডাটো এৰি গৈ থাকিম আৰু ইয়াত বাৰু ঠাণ্ডা আছে এবাৰ নেক্সট ক'ত বাৰে নেপাল বৰ্ডাৰত চাম বাৰু সেইফালে সিহঁতে গৈছে কিবা ফটো ল'বৰ কাৰণে সেইটোফালে আমি এবাৰ যাওঁ ৰ'ব বাকী আমাৰ গাড়ীৰ এই দাদাজন ড্ৰাইভাৰ দাদাজন কিবা আমাক দেখাই আছে ইয়াৰ পৰা লোকেশ্যন ক'ত কি দেখি
ইয়াৰ দাদাজন ভাল কালি যিখন গাড়ীত গৈছিলোঁ সেইখন গাড়ীতকৈ দাদাজন কিন্তু বিৰাটেই ভাল মানে পূৰা ফ্ৰেণ্ডলি আছে আৰু মানে কথা পাতি আমাক চব বুজাই দি আছে কালিজনে মানে মাতিবই সোধা নাই মুখেৰে এতিয়া মানে ময়ো তাত গৈ আছোঁ কিজানি তাত বেছি ফটো ভালে হয় তাত গৈ আছোঁ ইয়াৰ পৰা ভিউটো এনেকৈ দেখি ইয়াতে আহিছোঁ ৰ'ব দোকানত কি পাই চাওঁ অকণমান ভোক লগাৰ দৰে হৈছে গছবিলাকৰ কাৰণে এই ঠাইটো বিৰাটেই ধুনীয়া হৈছে আমি নেপাল বৰ্ডাৰ পালোঁ सामने से नेपाल बॉर्डर का गेट है वेलकम टू नेपाल यार पर 1.5 किलोमीटर दूर नेपाल टाउन तो चाँ गई आने ना इतने आम गाड़ी उठिलो 300 टका तो इते उठिलो चाय आहूँ पालो आम नेपाल मार्केट इतना बार ठंडा अकमान आसे कि दार्जिलिंग तो कम ठंडा इफाले किबा किबि बजार करि आछे इतने पैसा चेंज कर निहारे सबसुन ज्वेलरी बिलाक मरम लगा गलत पिंधाडाल लई ललो बारू एनेके दिसे पेकिंग करी चाचोन नेपाली बता आमार बताखन जेनेकुवा तो সেইকাৰণে কৈছোঁ দেই नेपाली बता বুলি ইয়াতে কিবা বেলেগো হ'ব পাৰে এইটো নাজানো ইমান মৰম লগা ৰিটাৰ্ণ আহিলোঁ ভাল লাগিল আৰু অকণমান টাইম মানে 1 ঘণ্টা মানে থাকিলোঁ ভাল লাগিলে এবাৰ চাহ বাগিচা চাবৰ কাৰণে নামিছোঁ এইখনৰ নাম গোপালধাৰা টি গাৰ্ডেন আগফালেৰে গৈ আছোঁ চাৰিওফালে কিবা অকণমানি পাহাৰবোৰ যে তো চব চাহ বাগিচা সেইটো কাৰণে ভাল লাগিছে बहुत ऊपर उठिब लगे चाबा भरी पिछली जा মাজতে আমাৰ ৰাস্তা ভুল হৈছিল তো গৈ আছিলোঁ পিছৰ পৰা আকৌ দাদাজনে আমাক মাতিলে যে আমাৰ ৰাস্তা ভুল হৈছে তো লগে লগে ৰিটাৰ্ণ আহিছোঁ ঠাইবোৰ চাওকচোন ইমান ধুনীয়া দুই কাষতে চাহ বাগিচা মাজত ৰাস্তাটো কিবা আহিয়ে ভাল লাগিছে আমাৰ ৰাস্তাৰে ইফালে আহিছোঁ আমাৰ মিৰিক লেক চাব ভোকো বহুত লাগিছে আকৌ খোৱাই নাই ইফালে বাজিছে এতিয়া 4টা তো বিৰাটে ভোক লাগিছে আজি মানে ইয়াতে ভাইদোজ বুলি এটা পূজা আছে বহুত ডাঙৰ পূজা হয় নেপালী সম্প্ৰদায়ৰ লোকসকলৰ তো আমাৰ তাত যেনেকুৱা ৰাখি বন্ধন তেনেকুৱা টাইপে হয় সেইকাৰণে মেক্সিমাম দোকান বন্ধ আছে সেইটো কাৰণে ভালকৈ খোৱা য'ত খাম বুলি ভাবোঁ তো তাতে দোকানবোৰ বন্ধ থাকে মানে খাবও পোৱা নাই তেনেকৈ এইফালে বহুত বেছিয়ে ভোক লাগিছে এয়া আৰু মিৰিক লেক তো সেইফালে আছে বাৰু কিবা কিবি ডাঙৰকৈ আমি এইখিনি খোজ কাঢ়িব লাগিব তাত কিবা খোৱা বস্তু পালেও হ'ব আৰু মোৰ মানে আৰু এতিয়া এইটো চাম সেইটো চামত একদম ইচ্ছা নাই কিবা এটা খাব পালেহে মানে ভাল লাগিব আৰু মোৰ গেষ্ট্ৰিকৰ বহুত বেছি প্ৰব্লেম হয় বেছি টাইম নোখোৱাকৈ থাকিলে দলংখন আহি পালোঁ এতিয়া দলংখন পাৰ হওঁ আৰু সেইটো পাৰত কি আছে চাওঁ এইফালে চানা অকণমান লোৱা গ'ল এইখিনি 20 টকা অকণমান ইয়াতে এখন পাইছোঁ মা বাঙালী ধাবা তো ইয়াতে আৰু খাই যাওঁ এইফালে ইয়াৰ ভাত দিছে এই ভাতত 150 দালিটো বাৰু আছে বাকী আৰু 150 ভাত খাই ওলালোঁ এতিয়া কিবা এটা ভাল লাগিছে আৰু পেট পূজা মেইন তো পেট পূজা হৈ গ'ল এতিয়া পূৰা মানে ঘূৰিব পাৰিম আৰু এতিয়া আমাৰ নাই ন চাৱা ঠাই আৰু ডাইৰেক্ট আমি তো চাওঁ ব'ল এই জলপাইগুৰি যাম ন আমি জলপাইগুৰিলৈকে ইয়াতে এয়া চাহপাত ল'লোঁ এইবাৰ 10 টকাৰ বাদাম কিনি লৈছোঁ এইটো খাই গৈ থাকিম আমি আহি পালোঁ ভালে জলপাইগুৰি তো ভাল লাগিলে আৰু এইফালে গাড়ীৰ পৰা বেগবোৰ নমাই আছোঁ আজি ৰাতি যিহেতু ইয়াতে থাকিম কালি মৰ্ণিং 6টা বজাত আছে ট্ৰেইন তো ইয়াতে ক'ৰবাৰ হোটেল লৈ থাকিব লাগিব আজি ট্ৰেইন বাৰু আমাৰ আজিতে আছিলে কিন্তু আজিত নহ'ল কালি মৰ্ণিঙতহে হ'ব ইয়াতে লজ এখনত আহিছোঁ তো চাই লওঁ ইয়াতে কথা পাতি যদি দেখিনি অ'কে হয় ইয়াতে থাকি যাম নহ'লে আকৌ বেলেগ চাব লাগিব নিয়াৰ গৈছে বাৰু এইবিলাক চাব ইয়াতে ৰুমটো ফিক্স হৈ বাৰু ৰুমটো চালোঁ তলত বস্তুবিলাক আছে তাকে এতিয়া ল'বৰ কাৰণে তলত আহি আছোঁ তো আমি গৈ আছোঁ আৰু এটা ৰুমে লৈছোঁ 4টাৰ মাজত ये मेरा कुली नंबर 1 और এইটো আমার রুম স্যার বাসুন আর এইটো রুম এই দুখন বিছনা তো এইটো আর এটা ছোটা সা বাথরুম ইয়াতে আহি যেটো গৰম তো এতিয়া জলদি চেঞ্জ কৰি ল সেই ঠাণ্ডা ফিলিংটো গ'ল আৰু এতিয়া বেয়া লাগি আছে ঠাণ্ডা ফিলিংটো এৰি আহিলোঁ কিন্তু আৰু মনত আৰু ঢেৰ সাৰা ইয়াতে লেকাৰ আছোঁ সেইটোৱে বহুত আৰু
এইফালে নাৰ্গিছে পুৰা পেকিং কালিৰ কাৰণে ৰেডি কৰি আছে বাকী আৰু ৰুমৰ পৰিৱেশ চাই আমি কিবা ৰেল ষ্টেচনত থকা যেনে লাগিছে সেনেকৈ ৰুমটো ভাল লাগিছে চাফ চিকুণ পুৰা আছে আৰু এইফালে ইয়াৰ বাহিৰখন যিহেতু আমাৰ হাতত এতিয়া টাইম আছে আৰু কিবা এটা খাবই লাগিব সেয়া ভাবিছোঁ ৰুমৰ পৰা অকণমান ওলাই যাওঁ জলপাইগুৰি টাউনখনো চাওঁ এবাৰ ফুৰি আহোঁ এইফালে নাৰ্গিছ মই ৰেডি দুইটা ব্লেক সেয়াই আৰু আচলতে ঠিকে দুখন So let's go. বলা ইয়াতে এতিয়া ফুচকা খাব হৈছে ফুচকা পুৰা ৰেডি কৰি আছে ই ৰিক্সাত উঠি এতিয়া শিলিগুৰি মেইন টাউনলৈ গৈ আছোঁ এতিয়া আমি শিলিগুৰি মেইন টাউন পাই গ'লোঁ ইয়াৰ দোকানবিলাক প্ৰায় ক্ল'জ হৈছে যিহেতু 8:30 হ'ল কিন্তু ইমান সোনকালে ক্ল'জ 9টামান বজাত হ'লে ভাল আৰু যিহেতু আমি দিৱালীৰ সময়ত আহিছিলোঁ দেখিছিলে কিমান ডাঙৰকৈ চেলিব্ৰেট কৰে আৰু কালী পূজাটো বহুত ডাঙৰকৈ পাতে ইয়াতে এইফালে চাওকচোন ইমানে মানুহৰ ভিৰ প্ৰথমতে ভাবিছিলোঁ কিবা হৈছে নেকি পিছতহে গম পালোঁ নহয় মানে ৱাইন শ্বপ হয় তো চাওকচোন ৱাইন শ্বপত ইমান মানুহৰ ভিৰ ইয়াতে মানে পকৰি বনাই আছে ধুনীয়াকৈ কিবা ডালকা পকৰি আমি টেষ্ট কৰি চালোঁ এটা ভাল লাগিছে সেইকাৰণে লৈ ল'লোঁ বহুত টেষ্টি হয় আৰু আহি থাকোঁতে পূজা মণ্ডপ এটা দেখিলোঁ তো ভাবিলোঁ এবাৰ ভিতৰৰ পৰা চাই আহোঁ এইটো চাওকচোন নাৰিকলৰ কিবা পাতৰ নাৰিকল মানে কি বাকলি টাইপ কিবা এটা হেৰিৰে বনাইছে আৰু ওপৰৰ ফালে চাই ধৰিব পাৰিছে চাগে কিমান ধুনীয়াকৈ বনাই থৈছে বাচ্চা এটা মানে মাকৰ গৰ্ভত থাকিলে কেনেকৈ থাকে তো সেইটো দেখিও ভাল লাগিলে ইমান ঘূৰিলোঁ চাহৰ দোকান ক'তো দেখা নাই এইখনে দেখা পালোঁ তো একাপ চাহ খাওঁ ৰ'ব এতিয়া মানে আমি ভাত খাবৰ কাৰণে সোমাইছোঁ এয়া আসাম হোটেল তো এই হোটেলৰ দাদাজন মানে তেজপুৰৰ হয় এইফালে আমাৰ খানা আহি গ'ল চিকেন থালি মই ভেজ থালি লৈছোঁ কণী লৈছোঁ নাৰ্গিছৰ ভেজ থালি আৰু নিয়াৰৰ ফিছ থালি তো এতিয়া আৰু খোৱাটো আৰম্ভ কৰি দিওঁ ৰুম আহি পালোঁ আমি এতিয়া খাইতে আহিছোঁ যিহেতু আৰু অকণমান লেকচাৰ পকাই শুই যাম এইফালে ৰাতিপুৱা দেখিছে কিমান জল্দা লাগিছে এলাৰ্ম দিছোঁ যদি টাইমত মানে সাৰে নাপালোঁ আৰু এয়া চকু মেলিবই পৰা নাই ৰেডি হ'লোঁ বাৰু যাবৰ কাৰণে এতিয়া আৰু জল্দি ৰুমৰ পৰা ওলাওঁ আৰু এয়া ৰাতিপুৱা দৃশ্য 5:20 হৈছে 6টা বজাত ট্ৰেইন আছে 10 মিনিটত বাৰু ষ্টেচন পাই যাম আৰু এইফালে এয়া বেগ লৈ আহি আছে আমাৰ মানে লাগাতকৈ বহুত বেছিয়ে দেৰি হৈ গৈছে যাৰ কাৰণে জল্দি আমি ষ্টেচনলৈ গৈ আছোঁ আমাৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰখি আছে ফাৰ্ষ্ট টাইম উঠিব গৈছোঁ বন্দে ভাৰতত কিবা এটা এক্সাইটেড আৰু এইফালে 1 2 আৰু এইফালে 3 4 যিহেতু আমাৰ হাতত আৰু 20 মিনিট সময় আছে সেয়া অকণমান তলত নামো ধুনীয়াকৈ ভৰি চৰি দিব পৰা এনেকৈ সুবিধা আছে আৰু ইয়া কিবা খালে এয়া ল'বৰ কাৰণে আৰু ইয়াতে সেইবিলাকত বটল থ'ব পাৰি পানীৰ বটল সেয়াই আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ পুৰা টাইমিংটো পুৰা মেইনটেইন কিন্তু দেই 6:10 আছিলে ট্ৰেইন পুৰা 6:10 হৈছে ষ্টাৰ্ট দিছে ষ্টাৰ্ট হোৱাৰ লগে লগে পানী চানী আমাক দি দিয়ে আৰু ইয়াতে মানে এইবাৰ নিউজ পেপাৰ দি দিছে সকলোকে সেইখন আমাৰ দ্য টাইমছ অফ ইণ্ডিয়া কিন্তু ইংলিছত আৰু এয়া পুৰা বাহিৰৰ নাজাৰা চাই গৈ আছোঁ দেখিছে কি একদম চাহ বাগিচা এইফালে মানে বহুত আছে চাহ বাগিচা আৰু মানে সকলোৱে নিজাকৈ কৰাৰ দৰে কৰিছে আৰু বহুতখিনিয়ে ব্ৰিজ এখনেৰে গৈ আছোঁ কিন্তু কি বা হয় এইটো কি নদী হয় গম নাপাওঁ বাৰু এইটো ডাঙৰ মানে দীঘলে বহুত দীঘল পুৰা আমাৰ ব্ৰহ্মপুত্ৰ টাইপে আৰু ইয়াতে মানে খানা চানা চব সিহঁতৰ ফালৰ পৰাই প্ৰভাইড কৰে তো এয়া প্ৰথমতে কি দিলে এইটো চাহ মানে ডাইৰেক্ট গৰম পানীত মিক্স কৰি খাব পাৰি আৰু এইটো মই এবাৰ খাই পাইছিলোঁ বহুত টেষ্টি হয় এইটো আৰু এয়া বিস্কিট এইফালে বেগত বিস্কিট আছে তাকে ওলাই ল'লে আৰু এয়া আমাক চাহ খাবৰ কাৰণে কাপ দি গ'ল এইটো বিস্কুটটো মই একদম চকুৰ কোনাইটো দেখিব নোৱাৰোঁ তাৰপিছত এইফালে আৰু এয়া ইয়াতে আমি মানে স্কেন কৰি মেনু চাব পাৰোঁ কি আছে তো এয়া আৰু ধুনীয়া আৰু সুবিধাবিলাক ধুনীয়া মানে এয়া পুৰা গৰম পানী দি গৈছে আৰু এতিয়া এইটো মিক্স কৰি লওঁ
এতিয়া আমি কোচবিহাৰৰ ষ্টেচন পালোঁ ইয়াতে ৰখিছে জাষ্ট 2 মিনিটৰ কাৰণে এতিয়া আহি পালোঁ আমি নিউ আলিপুৰদুৱাৰ আৰু ইয়াতে অকণমান ৰখিছে অকণমান মানে সেই 2-3 মিনিটৰ কাৰণে ৰখে এয়া কোকৰাঝাৰ আহি পালোঁ এইফালে আমাৰ খানা আহি গ'ল কি আছে দেখাই আছোঁ ৰ'ব প্ৰথমে এইটো হেণ্ড চেনিটাইজাৰ এইটোৰ হাতখন ধুনীয়াকৈ মচি ল'ব পাৰিম আৰু এইটো মোৰ প্ৰিয় হয় চটটো আমুল বাটাৰ মোৰ বহুত প্ৰিয় এইটো বাকী আৰু এটা বস্তু দেখাই দিওঁ এয়া এটা নিমখৰ সৰু পেকেট আৰু এটা মছলাৰ সৰু পেকেট পুৰা আৰু এইবিলাক দিছে এইটো ফ্ৰুইট জেম এইটো জেলি আৰু এইটো টমেটো কেটচাপ বাকী এই গৰম হৈছে কি আছে এতিয়ালৈ গম পোৱা নাই আৰু এইফালে আছে চামুচ আৰু ইয়াতে এখন ৱাইপছো দিছে মানে খাই উঠি ধুনীয়াকৈ হাত মুচিবৰ কাৰণে সকলোবোৰ ৰেডি কৰি লৈছোঁ এতিয়া খোৱাত লাগি যাওঁ আৰু ইমানবোৰ বস্তুটো খাব নোৱাৰি আমাৰ এইখিনি ৰৈছে আৰু এতিয়া বেগত ভৰাই ল'ম নহ'লেতো ৰিটাৰ্ণ লৈ যাব এয়া মানে বেগত ভৰাই লয় এইখিনি আৰু এয়া আমাৰ বেগ ৰেডি হৈ আছে আৰু এটা মোৰ বস্তু এটা পৰি আছে তলত আহি পালোঁ আমি কোকৰাঝাৰ ষ্টেচন এয়া আহি পালোঁ আমি বঙাইগাঁও ষ্টেচন এটা ষ্টেচনবোৰ আপোনালোকক দেখাই গৈ আছোঁ আৰু এইফালে আহি পালোঁ এয়া টিহু ষ্টেচন অকণমান আগত আছে নলবাৰী কিন্তু আমি নলবাৰীত ৰখিলে ইমান ধুনীয়াকৈ ৰুমৰ ওচৰতে নামিব পাৰিলোঁ হয় এতিয়া আৰু ডাইৰেক্ট গুৱাহাটীলৈ যাব লাগিব আহি পালোঁ আমি নলবাৰী কিন্তু আৰু নৰখে আৰু ইয়াতে বেয়াও লাগিছে ৰখিলে আৰু কথাই নাছিল অলপ ৰেডি হৈছে কিবা কাৰণ যদি ৰখি দিয়ে নামি দিম মানে বহুত শ্ল' কৰিছে ৰখানে নৰখে নাজানো বাৰু পুৰা ৰেডি হৈ আছে এৰিলোঁ আমি নলবাৰী ষ্টেচন তো এয়া ফিডবেকটো আমাৰ লৈছে কাষ্টমাৰ এয়া ফিডবেক দি আছোঁ এইফালে আমি এয়া শৰাইঘাট ব্ৰিজ পালোঁ নামিব হ'ল যিহেতু নামিবৰ কাৰণে ৰেডি হ'ম বাকী ইহঁত গৈছে দিশবিলাক লৈ ময়ো উঠি দিম আৰু ভালে আহি পালোঁ গুৱাহাটী তো এতিয়া যাম ইয়াৰ পৰা নলবাৰী বাকী আৰু গোটেইখিনি দেখালোঁ আপোনালোকক ভিডিঅ'টোৰ যোগেৰে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ